ৰাজ্য চৰকাৰে আপোনাৰ যোৱা কচুতলি যিটো আপোনাৰ ঠাই সোণাপুৰত, এই কচুতলিত আপোনাৰ কি কৰিলে, যোৱা আমাৰ হাতত যিমান তথ্য আমি পাইছোঁ, যোৱা 17 মানে আপোনাৰ 10/9/2024 তাৰিখে মানুহৰ ঘৰে ঘৰে গৈ পেলাই অফিচিয়েল যিবিলাক গৈ পেলাই ৰেড কালাৰ ষ্টিকাৰ মাৰিছে আৰু তেওঁলোকক মৌখিকভাৱে কৈছে যে যিহেতু আপোনালোকে ইয়াতে আছে অবৈধভাৱে, গতিকে আপোনালোকে খালী কৰক, নহ'লে আমি উচ্ছেদ কৰিম। গতিকে এইটোৱে তেওঁলোকক ইণ্টিমেশ্যন দিছিলে, এদিন নে দুদিন সময় দিছিল। গতিকে এইখিনি কৰাৰ লগে লগে তাৰপিছত তেওঁলোকে কি কৰিলে, যোৱা 24 তাৰিখৰ পৰা আৰম্ভ কৰি 24, 25 আৰু 26 এটা মানে মাছ ডেমলিশ্যন এক্সাৰচাইজ আপোনাৰ কচুতলিৰ বিভিন্ন জেগাত আপোনাৰ মোৰ দেন 1000 আপোনাৰ ঘৰ অলৰেডি ভাঙি আপোনাৰ তছনছ কৰি দিছে, যিবোৰ জেগাত এতিয়া নেকি মানুহ থাকিবৰ কাৰণে আপোনাৰ প্ৰপাৰলি শ্বেল্টাৰ পাবৰ কাৰণে তেওঁলোকৰ কোনো উপায় নাই। গতিকে আমি যিহেতু দেখিলোঁ যে এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ দুটা অৰ্ডাৰৰ ভায়লেশ্যন হৈছে, গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আপোনাৰ কণ্টেম্প কেছ যিটো নেকি আপোনাৰ ডায়েৰী নম্বৰ 4449/2024 হিচাপে দাখিল হৈছে, আমি ফাইল কৰিছোঁ যে ৰাজ্য চৰকাৰৰ যিকেইজন সংশ্লিষ্ট বিষয়া এই উচ্ছেদ কাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ এগেইনষ্টে কণ্টেম্প প্ৰচিডিং ইনিচিয়েট কৰিব লাগে আৰু আইনমতে বিহিত ব্যৱস্থা ল'ব লাগে। গতিকে এতিয়া সেই গোচৰটোত আপোনাৰ আজি বহুত সময় ধৰি শুনানি হৈ যায় আৰু শুনানি কালত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ প্ৰাইমা ফেচি ছেটিছফাইড হৈছে যে হয়, দিছ ইজ এ ক্লিয়াৰ ভায়লেশ্যন অফ দি অনাৰেবল সুপ্ৰিম কোৰ্টছ অৰ্ডাৰ। গভৰ্ণমেণ্ট অফ আছাম ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট, ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ', পুলিচ কমিশ্যনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট, তাৰপিছত আহিব আপোনাৰ চাৰ্কুল অফিচাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কুল এণ্ড আপোনাৰ অফিচাৰ ইন চাৰ্জ অফ সোণাপুৰ পুলিচ ষ্টেচন। তেওঁলোকক নটিচ ইছ্যু কৰিছে, 2 সপ্তাহৰ সময় দিছে। একচুৱেলি কৈফিয়ত তলব কৰিছে যে আপোনালোকৰ এগেইনষ্টে কিয় কণ্টেম্প প্ৰচিডিং ইনিচিয়েট কৰা নহ'ব। নটিচৰ ইছুৱেঞ্চৰ মিনিংটো হ'ল এইটো। গতিকে এতিয়া তেওঁলোকে যাব লাগিব, হাজিৰ হৈ কোৰ্টক ছেটিছফাই কৰিব লাগিব যে why this order has not been, we have not violated. ৰাজ্য চৰকাৰে আপোনাৰ যোৱা কচুতলি যিটো আপোনাৰ ঠাই সোণাপুৰত, এই কচুতলিত আপোনাৰ কি কৰিলে, যোৱা আমাৰ হাতত যিমান তথ্য আমি পাইছোঁ, যোৱা 17 মানে আপোনাৰ 10/9/2024 তাৰিখে মানুহৰ ঘৰে ঘৰে গৈ পেলাই অফিচিয়েল যিবিলাক গৈ পেলাই ৰেড কালাৰ ষ্টিকাৰ মাৰিছে আৰু তেওঁলোকক মৌখিকভাৱে কৈছে যে যিহেতু আপোনালোকে ইয়াতে আছে অবৈধভাৱে, গতিকে আপোনালোকে খালী কৰক, নহ'লে আমি উচ্ছেদ কৰিম। গতিকে এইটোৱে তেওঁলোকক ইণ্টিমেশ্যন দিছিলে, এদিন নে দুদিন সময় দিছিল। গতিকে এইখিনি কৰাৰ লগে লগে তাৰপিছত তেওঁলোকে কি কৰিলে, যোৱা 24 তাৰিখৰ পৰা আৰম্ভ কৰি 24, 25 আৰু 26 এটা মানে মাছ ডেমলিশ্যন এক্সাৰচাইজ আপোনাৰ কচুতলিৰ বিভিন্ন জেগাত আপোনাৰ মোৰ দেন 1000 আপোনাৰ ঘৰ অলৰেডি ভাঙি আপোনাৰ তছনছ কৰি দিছে, যিবোৰ জেগাত এতিয়া নেকি মানুহ থাকিবৰ কাৰণে আপোনাৰ প্ৰপাৰলি শ্বেল্টাৰ পাবৰ কাৰণে তেওঁলোকৰ কোনো উপায় নাই। গতিকে আমি যিহেতু দেখিলোঁ যে এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ দুটা অৰ্ডাৰৰ ভায়লেশ্যন হৈছে, গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আপোনাৰ কণ্টেম্প কেছ যিটো নেকি আপোনাৰ ডায়েৰী নম্বৰ 4449/2024 হিচাপে দাখিল হৈছে, আমি ফাইল কৰিছোঁ যে ৰাজ্য চৰকাৰৰ যিকেইজন সংশ্লিষ্ট বিষয়া এই উচ্ছেদ কাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ এগেইনষ্টে কণ্টেম্প প্ৰচিডিং ইনিচিয়েট কৰিব লাগে আৰু আইনমতে বিহিত ব্যৱস্থা ল'ব লাগে। গতিকে এতিয়া সেই গোচৰটোত আপোনাৰ আজি বহুত সময় ধৰি শুনানি হৈ যায় আৰু শুনানি কালত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ প্ৰাইমা ফেচি ছেটিছফাইড হৈছে যে হয়, দিছ ইজ এ ক্লিয়াৰ ভায়লেশ্যন অফ দি অনাৰেবল সুপ্ৰিম কোৰ্টছ অৰ্ডাৰ।